বন্ধুসকল আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে চাৰ্কি ক্লাছত। যোৱা ভিডিঅ'ত আমি এছ আই পৰীক্ষা যোনটো হৈ গৈছে আছাম পুলিচৰ এইটোত আমি 50টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ আৰু তাৰ আনচাৰ কিবিলাক আমি জনাই দিছিলোঁ আপোনালোকক। আজিৰ ভিডিঅ'ত আমি 51 নম্বৰৰ পৰা 100 নম্বৰলৈকে আনচাৰ কি এনালাইচিছ কৰিম আৰু আপোনালোকক আনচাৰ কিবিলাক প্ৰদান কৰিম। লগতে আমি গোটেইখিনি প্ৰশ্নৰ কোনটো প্ৰশ্ন হাৰ্ড আহিছে, কোনটো প্ৰশ্ন ইজি বা মডাৰেট আহিছে সেইটো আমি মেনশ্যন কৰি দিম, যাতে আপোনালোকে এটা আইডিয়া পাই যায়। আৰু তাৰোপৰি আপোনালোকে এই ভিডিঅ'টোৰ অন্তত যিহেতু আপোনালোকে 100টা প্ৰশ্ন পাই যাব, আজি আগত 50টা আৰু আজি 50টা 100টা হৈ যাব, তো আপোনালোকে কেইটা শুদ্ধ কৰিব পাৰিছে আৰু কেইটা অশুদ্ধ কৰিছে সেইটো নিশ্চয় হিচাপ কৰিব। হিচাপ কৰি পেলাই মোৰ কমেণ্ট বক্সত জনাব আৰু তাৰ ওপৰত বেছ কৰি এটা আপোনালোকৰ কাট অফৰ আইডিয়া এটা মই দিব পাৰিম আৰু তাৰ ওপৰত বেছ কৰি আপোনালোকে ইণ্টাৰভিউৰ কাৰণে প্ৰিপাৰেশ্যন ল'ব পাৰিব। গতিকে দেৰি নকৰি আহক আমি আৰম্ভ কৰোঁ। আজি 51 নম্বৰ কুৱেশ্যনটো আছে, এটা মেথছৰ কুৱেশ্যন হয় এইটো, যে এজন ল'ৰাই এটা সংখ্যাক 4 ভাগৰ 5ৰ সলনি 5 ভাগৰ 4ৰে পূৰণ কৰিলে ল'ৰাজনে কৰা গণনাত ভুলৰ শতাংশ কিমান, তাৰমানে কিমান পাৰ্চেণ্টৰ ভুল তেওঁ কৰিছে, কিমান পাৰ্চেণ্টৰ ভুল তেওঁ কৰিছে এইটো আমাক সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 36%। তো গতিকে এইটো আমি মডাৰেট বুলি ক'ব পাৰিম। যিসকলে পাৰ্চেণ্টেজৰ অংকবিলাক ভালদৰে কৰিছে তেওঁলোকৰ কাৰণে ইজি, যিসকলে অলপ কনচেপচুৱেলি ইমান ভালদৰে কৰিব পৰা নাই তেওঁলোকৰ কাৰণে অলপ হাৰ্ড হ'ব পাৰে। গতিকে মডাৰেট ধৰণৰ মই এই কুৱেশ্যনটোক ৰাখিছোঁ। এতিয়া 52 নম্বৰ কুৱেশ্যনটো হৈছে যে 52 নম্বৰ কুৱেশ্যনটো কি কৈছে যে আপোনাৰ অন 8 February 2005 it was Tuesday, what was the day of the week on 8 February 2004? তো 2005-ৰ 8 February যদি টিউজডে হয় তেন্তে 2004-ৰ 2004-ৰ 8 February কি আছিলে? ছানডে আছিলে, মানডে আছিলে, টিউজডে আছিলে নে ৱেডনেছডে আছিলে? এইটো যেতিয়া আমি হিচাপ কৰিম তেতিয়া আমাৰ ওলাব এইটো যে 2004-ৰ 8 February-টো ছানডে আছিলে। গতিকে অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ। আৰু এইটো আমাৰ এটা মডাৰেট টাইপৰ কুৱেশ্যন আছিলে। নেক্সট আছে আমাৰ 53 নম্বৰ কুৱেশ্যনটো আছে যে ইয়াত কি কৈছে, দ্য লাৰ্জেষ্ট নাম্বাৰ অফ 4 ডিজিট এক্সেক্টলি ডিভিজিবল বাই 12, 15, 18 আৰু 27। তো 12, 15, 18 আৰু 27 এই চাৰিটা নম্বৰেৰে আমাৰ এক্সেক্টলি ডিভিজিবল, মানে যাতে কোনো আমাৰ ৰিমাইণ্ডাৰ নাথাকে তেনেকৈ এক্সেক্টলি ডিভিজিবল হোৱা সংখ্যাটো কোনটো বুলি সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ আমাৰ অপশ্যন এ হ'ব 9720। 9720 আমাৰ কি হ'ব? শুদ্ধ উত্তৰ হ'ব। গতিকে এইটো এটা আমাৰ ক'ব লাগিব যে এইটো এটা ইজি কুৱেশ্যন আছিলে। এইটো এটা ইজি কুৱেশ্যন আছিলে, এইটো আমাৰ খুব এটা হাৰ্ড কুৱেশ্যন নহয়, এইটো আমাৰ ইজি কুৱেশ্যন আছিলে। নেক্সট কি আছে 54 নম্বৰ কুৱেশ্যনটো চাওক। 54 নম্বৰ কুৱেশ্যনটো আছে যে √10 + √25 + √108 + √154 + √225। গতিকে এইটো দেখোঁতে যিসকলে বেছিক্স যাৰ উইক আছে মেথছত তেওঁলোকৰ কাৰণে এইটো দেখোঁতে কি হ'ব, অলপ টান লাগিব, দেখোঁতে অলপ টান লাগিব। গতিকে এইটোক আমি মডাৰেট বুলি ক'ব পাৰোঁ। এই কুৱেশ্যনটোক আমি মডাৰেট বুলি ক'ব পাৰোঁ। এনে কুৱেশ্যনটো ইজি, কুৱেশ্যনটো হাৰ্ড নহয়, ইজি কুৱেশ্যন, কিন্তু দেখোঁতে অলপ মানে অংকটো এনেকুৱা দিছে ৰুটবাৰ। গতিকে যিসকলে মেথছত অলপ ইমান ভাল নহয় তেওঁলোকৰ কাৰণে কেতিয়াবা এইবিলাক দেখিলেই মানে স্কিপ কৰা যেন হৈ যায়। গতিকে মই মডাৰেটত ৰাখিছোঁ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো আমাৰ কি হ'ব, ইয়াৰ শুদ্ধ উত্তৰটো যেতিয়া আপোনালোকে কৰিব তেতিয়া অপশ্যন এ 4 ওলাব আনচাৰ। গতিকে এইটোৰ আনচাৰ হ'ব অপশ্যন এ। তাৰমানে এইটো কি কৰিব লাগিব, 225ক যেতিয়া ৰুটবাৰ কৰিব 15 ওলাব, 15 হৈ যাব এইটোৰ লগত প্লাছ 154ৰ লগত, 154ৰ লগত 15 প্লাছ কৰিলে আপোনাৰ কি হৈ যাব 154 + 15 কৰিলে আপোনাৰ কি হৈ যাব 169, হয়নে? 169 হৈ গ'ল। 169 যেতিয়া হৈ যাব, 169ক ৰুটবাৰ যেতিয়া কৰিব 13 ওলাব। 13 আৰু 108ক যেতিয়া আপুনি প্লাছ কৰিব 121 হৈ যাব। 121ক যেতিয়া ৰুটবাৰ কৰিব 11 ওলাব। 11 + 25 কৰিলে 36 হ'ব। 36ক ৰুটবাৰ কৰিলে 6 ওলাব। 6 আৰু 10ক যেতিয়া প্লাছ কৰিব 16 হ'ব। 16ক ৰুটবাৰ কৰিলে 4 ওলাব। এনেকৈ আপোনাৰ কুৱেশ্যনটোৰ আনচাৰ আপোনালোকে পাই যাব। নেক্সট কি আছে চাওক, 55 নম্বৰ কুৱেশ্যনটো কি আছে। 55 নম্বৰ কুৱেশ্যনটো আপোনাক সুধিছে যে এইটো এটা মেথছৰ কুৱেশ্যনে হয় যে দ্য এভাৰেজ অফ ৰানছ অফ এ ক্ৰিকেট প্লেয়াৰ অফ হিজ লাষ্ট 10 ইনিংছ ইজ 32। এজন ক্ৰিকেটাৰে তেওঁৰ লাষ্ট 10টা ইনিংছত যোনটো ৰান কৰিছিলে সেইটোৰ এভাৰেজ 32। হাউ মেনি ৰানছ মাষ্ট হি মেক ইন হিজ নেক্সট ইনিংছ চ' ইট ইনক্ৰিজ হিজ এভাৰেজ বাই 4 ৰানছ। তো 11তম যোনটো ইনিংছ হ'ব তেওঁৰ 11তম ইনিংছটোত তেওঁ কিমান ৰান কৰিব যাতে তেওঁৰ কি হয়, তেওঁৰ এভাৰেজ ৰানটো 4 ৰানেৰে বাঢ়ি যায়। এতিয়া 32 এভাৰেজ আছে। তো গতিকে ধৰি লওক আপুনি 10টা মেটচ তেওঁ খেলিছে, 32কে এভাৰেজ ৰান আছে, তাৰমানে 10টা মেটচত তেওঁ 320 ৰান কৰিছে, হয়নে? কিন্তু নেক্সট যেতিয়া আৰু এটা মেটচ খেলিব তেতিয়া 11টা মেটচ হৈ যাব তেওঁৰ, আৰু তেওঁৰ যোনটো এভাৰেজ ৰান আছে এইটো 4 ৰানেৰে ইনক্ৰিজ কৰিব লাগে। তাৰমানে এতিয়া 32 আছে তেতিয়া 36 হৈ যাব লাগিব। তো এই দুটা যেতিয়া মানে আপুনি মাল্টিপ্লাই কৰিব তেতিয়া কিমান হ'ব, 36 কিমান হ'ব, 11ৰে ইনটু কৰিলে 396 কিমান হ'ব, 396। তো এই 396ৰ পৰা যেতিয়া এইটো মাইনাছ কৰি দিব আগৰটো, তেতিয়া আপুনি কিমান পাব যে 6ৰ পৰা 0 গ'লে হ'ল 6 আৰু 9ৰ পৰা
2 গ'লে হ'ল 7 তো আমাৰ 76 ৰান কৰিব লাগিব তো আমাৰ অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ এইটো এটা ইজি কুৱেশ্যন আছিলে নেক্সট কি আছে 56 নম্বৰটো চাওক 56 নম্বৰটো কৈছে কি যে এ মেন ইন 24 ইয়াৰ্ছ এ মেন ইজ 24 ইয়াৰ্ছ older than his son তো এজন মানুহ আছে তেওঁ 24 ইয়াৰ্ছ তেওঁৰ কি ল'ৰাতকৈ তেওঁ ডাঙৰ হয়নে আফটাৰ 2 ইয়াৰ্ছ হিজ এজ উইল বি টুৱাইছ দ্য এজ অফ হিজ চন 2 বছৰ পিছত তেওঁৰ এজ কি হ'ব তেওঁৰ ল'ৰাৰ এজতকৈ দুগুণ হ'ব তো কি কৈছে এতিয়া দ্য প্ৰেজেণ্ট এজ অফ দ্য চন তো ল'ৰাজনৰ বৰ্তমান বয়স সুধিছে আৰু এইটোৰ আনচাৰ অপশ্যন ডি হ'ব 22 বছৰ ওলাব যেতিয়া অংকটো কৰিব মই গোটেইখিনি ইয়াত কৈ নিদিওঁ কিয়নো আপোনালোকৰ তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব এতিয়া আনচাৰ কি ডিছকাশ্যন কৰি আছোঁ গতিকে মোটামুটি বুজাই দিম অলপ ওপৰে কিন্তু মই অলপ স্পীড আপ কৰিব বিচাৰিছোঁ লাগিলে পিছত যদি এইটোৰ ডিটেইল সলিউশ্যন লাগে মই পিছত এটা যদি আপোনালোকে কয় তেনেকুৱা মই ভিডিঅ' লৈ আহিম নেক্সট কি আছে 57 নম্বৰটো চাওক 57 নম্বৰটো যে কৈছে যে এটা দিনত কেইবাৰ ঘড়ীৰ দুয়োখন হাত একেলগ হয় মানে দুয়োখন হাত বুলি কওঁতে ইয়াত মিটাৰ হেণ্ড আৰু আৱাৰ হেণ্ডৰ কথা কৈছে তো আমাৰ ঘড়ী এটা আছে তো আমি ধৰি লওক ঘড়ীটোত আমি যেতিয়া 3টা বাজে বুলি কওঁ তেতিয়াহ'লে 3টা বাজিলে এনেকৈ বাজে হয়নে তো আৱাৰ হেণ্ড এইটোক কয় আৰু মিনিট হেণ্ড এইটোক কয় তো আৱাৰ হেণ্ড আৰু মিনিট হেণ্ড দিনটোৰ ভিতৰত কেইবাৰ একেলগ হয় বুলি সুধিছে হয়নে কেইবাৰ একেলগ হয় বুলি সুধিছে আৰু ইয়াৰ আনচাৰ হ'ব 22 বাৰ মানে 12 ঘণ্টাত 11 বাৰ হয় 12 ঘণ্টাত কেইবাৰ হয় 11 বাৰ হয় তো 24 ঘণ্টাত আমাৰ 22 বাৰ হ'ব তো এইটো আমাৰ আনচাৰ হ'ব অপশ্যন বি 22 57 নম্বৰ গ'ল এতিয়া 58 নম্বৰটো চাওক 58 নম্বৰটো কি সুধিছে 58 নম্বৰটো এটা 8 ডিভাইডেড বাই 88 ইনটু 8888088 এইটো সুধিছে আৰু এইটো যেতিয়া আপোনালোকে কেলকুলেশ্যন কৰিব 58 এইটোৰ আনচাৰ অপশ্যন এ 808008 ওলাব তো অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নেক্সট কি আছে আমাৰ 59 নম্বৰটো আছে চাওক 59 নম্বৰটো কি আছে যে এ বেগ কণ্টেইনছ 50 paise 25 paise and 10 paise coins and the ratio of the numbers of the coins is 4:5:9 if the total value of all coins is 830 rupees then find the number of 20 paise coins in the bag তো এইবিলাক অংক আমি যেতিয়া প্ৰিপাৰেশ্যন কৰোঁ এইবিলাক অংক আমাৰ কাৰণে খুব ইজি হৈ পৰে গতিকে এইটো মই ইজি টাইপৰ মেথছৰ ভিতৰতে মই এইটোক ৰাখিম আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1000 কি ওলাব দিছিলে আমাৰ যে 25 পেচেৰ কয়েন কেইটা আছে বুলি কৈছে এইটো একো নহয় আপোনালোকে ধৰি লওক যে 50 পেচেটো কি আছিলে 4x আছিলে 4xটা 50 পেচে কয়েন আছিলে 25 পেচে কয়েন কেইটা আছিলে 5xটা আছিলে আৰু 10 পেচে কয়েন কেইটা আছিলে 9xটা আছিলে তো এই গোটেইখিনি ইনটু কৰাৰ পিছত আৰু প্লাছ কৰাৰ পিছত 830 আমি ইকুৱেশ্যনটো বনাব পাৰিম যে 830 rupees আছে তেনেকৈ আমাৰ এক্সৰ ভেলু ওলাই যাব আৰু তেনেকেই আমাৰ কি ওলাই যাব যে আমি যিকোনো যোনটো ওলাব দিছিলে সেইটোৱে আমি ওলাব পাৰিম 10 পেচেৰ কয়েন কেইটা আছে এইটো পাৰিম 25 ৰ পাৰিম 50 ৰো পাৰিম গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপশ্যন বি 1000 ইজ দ্য ৰাইট এনচাৰ নেক্সট কি আছে 60 নম্বৰ কৈছে যদি এটা গোলকৰ ব্যাসাৰ্ধ 10% বৃদ্ধি হয় গোলক এটা আছে গোলকটোৰ ব্যাসাৰ্ধ যদি কি কয় 10% বৃদ্ধি হয় তেতিয়াহ'লে গোলকৰ আয়তনটো কিমান পাৰ্চেণ্ট বৃদ্ধি হ'ব বুলি 60 নম্বৰ কুৱেশ্যনটোত সুধিছে আৰু ইয়াৰ উত্তৰ হ'ব 33.1% অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ আৰু এইটো আমাৰ এটা ইজি টাইপ কুৱেশ্যন আছিলে বুলি ক'ব লাগিব 61 নম্বৰ কুৱেশ্যনটো আছে যে এইটো এটা কি আছে এইটো এটা ৰিজনিঙৰ কুৱেশ্যন দিছে যে কেইটামান আমাক ইণ্ডিকেশ্যন দি দিছে যে a plus b indicate a is the mother of b a minus b indicates a is the father of b a into b indicates a is the sister of b তো এই ইণ্ডিকেশ্যনবিলাক দিয়াৰ পিছত প্ৰশ্নটো কি সুধিছে দেন হুইচ অফ দ্য ফলোয়িং ইণ্ডিকেটছ ডেট জেন ইজ দ্য ডটাৰ অফ মিষ্টাৰ বেনেট তো কোনটোৱে বুজাইছে যে জেন মিষ্টাৰ বেনেটৰ ডটাৰ হয় তো এইটো যেতিয়া আমি সলিউশ্যন কৰিম ব্লাড ৰিলেশ্যনৰ যেতিয়া আমি সলিউশ্যনটো কৰিম তেতিয়া আমাৰ ওলাব কি অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ কি ওলাব অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ এইটো মডাৰেট লেভেলৰ ক'ব পাৰি কিয়নো এইটো টাইম কনজিউমিং হয় এইটো মানে কঠিন নহয় হাৰ্ড নহয় এইটো ইজিলি আমি কৰিব পাৰোঁ কিন্তু আমাৰ টাইম কনজিউমিং হয় গতিকে এইটোক আমি মডাৰেট লেভেলত আমি ৰাখিছোঁ 61 নম্বৰ কুৱেশ্যনটো এতিয়া চাওক 62 নম্বৰ কুৱেশ্যনটো কৈছে যে এ ৰেক্টেংগুলাৰ প্লট মেজাৰিং 90 মিটাৰ্ছ ইনটু 50 মিটাৰ্ছ ইজ টু বি এনক্ল'জড বাই ৱেৰ ফেন্সিং তো কি দিব তেওঁলোকৰ আয়তাকাৰ ভূমি এটা আছে এইটোত কি কৰিব তাৰৰ বেৰ লগাব আৰু এইটোৰ মেজাৰমেণ্ট দিয়া আছে 90 মিটাৰ্ছ ইনটু 50 মিটাৰ্ছ কৈছে যে এটা খুঁটা 5 মিটাৰৰ দূৰত লগাব তেওঁলোকে গতিকে কেইটা খুঁটাৰ প্ৰয়োজন আছে তো এইটো এটা 62 নম্বৰটো মডাৰেটত ৰাখিম ইজি হয় আয়তাকাৰ যোনটো এটা ভূমি আছে তাৰ আমি এইবিলাক সৰুতে স্কুলত কৰি অহা অংক
কিন্তু তাত অলপ এটা টুইষ্ট এটা আছে কি টুইষ্ট আছে যে নৰ্মেলি আমি ক'ব পাৰোঁ যে এইফালে 90 মিটাৰ আছে বা এইফালে 90 মিটাৰ আছে এইফালে 50 মিটাৰ আছে আৰু এইফালে 50 মিটাৰ আছে হয়নে এইটো আমাৰ মেজাৰমেণ্টটো দিয়া আছে তো এই হিচাপে যদি আমি বেৰ লগাওঁ বেৰ মানে পৰিধি আমি পৰিধি হিচাপ কৰিলে এনেকৈ আমি কৰিব পাৰিম কিন্তু পৰিধি হিচাপ কৰিলে এইটোৰ উত্তৰটো নোলাব কিয় নোলাব আমাক পৰিধি ওলাব দিয়া নাই আমাক কৈছে কেইটা পল লাগিব কেইটা খুঁটা লাগিব বুলি কৈছে তো যেতিয়া আপুনি চাওক যেতিয়া আপুনি খুঁটা ইয়াত এটা দিব হয়নে প্ৰথম খুঁটাটো ইয়াত দিব এনেকৈ 5 মিটাৰ আঁতৰত যদি খুঁটা দি থাকে 90 মিটাৰ কভাৰ কৰিব হ'লে আপোনাৰ কেইটা খুঁটা লাগিব আপোনাৰ টোটেল 90 মিটাৰ কভাৰ কৰিব হ'লে 19টা খুঁটা লাগিব এনেতো 5 যদি 18 লগত ইনটু কৰে 5 × 18 কৰিলে 19 হয় 90 হয় হয়নে কিন্তু আপোনাৰ প্ৰথম খুঁটাটোতো আপুনি 0তে দিছে গতিকে এটা খুঁটা বেছি হ'ব 19 হ'ব তো এইফালে যেতিয়া 50 হয় 50 হ'লে কি হ'ব লাগিছিলে যে আমাৰ 10টা খুঁটা আৰু এটা বাঢ়ি যাব লাগিছিলে হয়নে নহয় 10টা খুঁটা আৰু এটা বাঢ়ি যাব লাগিছিলে কিন্তু নাবাঢ়ে ইয়াত 10টাই হ'ব কিয় 10টা হ'ব জানেনে এই চুকৰ খুঁটাটোতে এইটো দিওঁতে এই খুঁটাটোতে পৰি গৈছে গতিকে এইটো ইয়াত 10টাই হ'ব এনেকৈ এইটো হিচাপ কৰি উলিয়াব লাগিব তাৰপিছত এইটোৰ উত্তৰ কি ওলাবগৈ এনেকৈ যেতিয়া আপোনালোকে হিচাপ কৰি উলিয়াব এইটোৰ উত্তৰ ওলাব 56 কি ওলাব 56 অপশ্যন বি হ'ব ৰাইট আনচাৰ তাৰমানে ইয়াত 19টা হ'ব এইফালে 11টা হ'ব লাগিছিল কিন্তু 10টা হ'ব কিয়নো এইফালৰ খুঁটাটো অলৰেডি ইয়াৰ লগত গুচি গ'ল তাৰপিছত এইফালে কি হ'ব লাগিব যদি ইয়াত 19টা হৈছে ইয়াতো 19টা হ'ব লাগিছিলে কিন্তু এই খুঁটাটোতো ইয়াৰ লগত গুচি গ'ল এইটো চুকৰ খুঁটাটো ইয়াৰ লগত গুচি গ'ল গতিকে ইয়াত 19টা নহয় 18টাই হ'ব হয়নে আৰু ইয়াত কি হ'ব লাগিছিলে এইফালে কেইটা হৈছিলে এইফালে হৈছিলে মানে 50 তাত কেইটা হ'ব লাগে 10টা আৰু এটা বাঢ়ি যায় গতিকে 11টা হ'ব লাগে কিন্তু 11টা নহয় কি হ'ব দুটা কমি যাব কাৰণ এইটো চুকৰ খুঁটা ইয়াত গুচি গ'ল এইটো চুকৰ খুঁটাটো প্ৰথম খুঁটাটোই হয় তো দুটা কমি যাব তাৰমানে ইয়াত হ'ব 9টা ইয়াত কেইটা হ'ব 9টা তো এই গোটেইখিনি যেতিয়া আপুনি প্লাছ কৰিব প্লাছ কৰিলে আপোনাৰ কিমান ওলাই যাব 56 কিমান ওলাই যাব 56 বুজি পাইছে তো এনেকৈ আমাৰ উত্তৰটো ওলাব নেক্সট আছে কি 63 কুৱেশ্যনটো আছে যে এমং 5 ফ্ৰেণ্ডছ মহেশ ইজ টলাৰ দেন কুণাল বাট নট এজ টল এজ য়শ তো 5জন বন্ধু আছে মহেশ ইজ টলাৰ দেন কুণাল তো কুণাল য'ত আছে কুণালতকৈ মহেশ কি আছে ওপৰত আছে বুলি ক'ম কাৰণ কি তেওঁ ওখ টলাৰ বুলি কৈছে নে নাই মানে মহেশ ইজ টলাৰ দেন কুণাল বাট নট এজ টল এজ য়শ কিন্তু য়শৰ নিচিনা টল নহয় মহেশ কুণালতকৈ টল হয় কিন্তু য়শতকৈ টল নহয় হাৰ্দিক ইজ টলাৰ দেন য়শ হাৰ্দিক য়শতকৈও কি হয় টলাৰ হয় বাট শ্বৰ্টাৰ দেন অভিষেক তো অভিষেকতকৈ শ্বৰ্টাৰ হয় হাৰ্দিক অভিষেক আটাইতকৈ ওপৰত তো ইয়াত কি কৈছে যে ইফ দে ষ্টেণ্ড ইন ইনক্ৰিজিং অৰ্ডাৰ অফ দেয়াৰ হাইটছ যদি তেওঁলোকে কম হাইটৰ পৰা বেছি হাইটলৈ ইনক্ৰিজিং অৰ্ডাৰত যদি তেওঁলোকে থিয় হয় তেন্তে হু উইল বি দ্য ফাৰ্ষ্ট ইন দ্য লাইন তো প্ৰথম কোন হ'ব প্ৰথম কুণাল হ'ব কাৰণ তেওঁ প্ৰথম কম হাইটৰ তাৰপিছত মহেশ আহিব এনেকৈ গৈ থাকিলে কুণাল হ'ব প্ৰথম গতিকে চি অপশ্যনটো হ'ব শুদ্ধ উত্তৰ এইটো এটা ইজি কুৱেশ্যন আছিলে নেক্সট যাওক 64 নম্বৰটো কৈছে দ্য এভাৰেজ অফ 7 কনজিকিউটিভ নাম্বাৰ ইজ 20 দ্য লাৰ্জেষ্ট নাম্বাৰ ইজ 64 নম্বৰটো কি কৈছে লাৰ্জেষ্ট নাম্বাৰ সুধিছে আৰু এভাৰেজ অফ 7 কনজিকিউটিভ নাম্বাৰ 7টা ক্ৰমিক নম্বৰৰ এভাৰেজটো 20 দি দিছে আৰু লাৰ্জেষ্ট নাম্বাৰটো সুধিছে ইয়াৰ আনচাৰ হ'ব অপশ্যন চি 23 অপশ্যন চি 23 এইটো এটা মডাৰেট টাইপৰ কুৱেশ্যন হ'ব কাৰণ কি অলপ লেন্দি হয় বাকী এনে কোনো টান অংক নহয় কিন্তু অলপ লেন্দি হয় নেক্সট কি আছে 65 কৈছে ৰমাকান্ত ৱাৰ্কছ নৰ্থৱাৰ্ডছ তাৰমানে ৰমাকান্তই নৰ্থৰ ফালে যায় আপোনালোকে নিশ্চয় এইটো জানে যে এইফালে নৰ্থ হয় এইটো চাউথ হয় এইটো ৱেষ্ট হয় আৰু এইটো কি হয় ইষ্ট হয় তো ৰমাকান্ত কি কৈছে নৰ্থৰ ফালে যায় য'তেই আছে তেওঁ ইয়াত আছে বুলি ধৰি লওক ইয়াৰ পৰা তেওঁ নৰ্থৰ ফালে গৈছে নৰ্থৰ ফালে গৈ পেলাই আফটাৰ এ ৱাইল হি টাৰ্ণছ ৰাইট তো ৰাইট টাৰ্ণ লৈছে ৰাইট টাৰ্ণ লৈ পেলাই অলপ গৈ পেলাই এণ্ড এ লিটিল ফাৰ্ডাৰ টু হিজ লেফ্ট তাৰপিছত আৰু অলপ লেফ্টত গৈছে ফাইনেলি আফটাৰ ৱাকিং এ ডিষ্টেঞ্চ অফ 1 কিলোমিটাৰ এইটো 1 কিলোমিটাৰ তেওঁ খোজকাঢ়িছে এনেকৈ হি টাৰ্ণছ ইজ লেফ্ট এগেইন তাৰপিছত তেওঁ আকৌ লেফ্টলৈ মুভ কৰিছে ইন হুইচ ডাইৰেকশ্যন হি ইজ মুভিং নাও তেওঁ কোনফালে গৈ আছে তেওঁ এইফালে আহি আছেনে নাই তেওঁ ৱেষ্টৰ ফালে গৈ আছে কোনফালে গৈ আছে ৱেষ্টৰ ফালে গৈ আছে তো আনচাৰ হ'ব অপশ্যন ডি ৱেষ্ট 66 কি কৈছে 66 কৈছে যে দ্য ফ'ৰ্থ প্ৰপৰ্চনেল টু 5, 8 and 15 5, 8 and 15 ফ'ৰ্থ প্ৰপৰ্চনেলটো সুধিছে ইজি কুৱেশ্যন এইটো 24 অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ নেক্সট কি আছে 67টো চাওক 67টো কৈছে অৰুণ এণ্ড বৰুণ কেন ডু এ পিচ অফ ৱৰ্ক ইন 72 days বৰুণ এণ্ড গীতু কেন ডু ইট ইন 120 days অৰুণ এণ্ড গীতু কেন ডু ইট ইন 90 days ইন হোৱাট টাইম কেন অৰুণ এলন ডু ইট এইবিলাক আমাৰ
সৰু ক্লাছৰ অংক হয়নে নহয় একদম আমি সৰু শ্ৰেণীতে আমি পঢ়িছিলোঁ এইবিলাক যে অৰুণ আৰু বৰুণে এটা কাম একেলগত মিলি 72 ডেজত কৰিব পাৰে বৰুণ আৰু গীতুৱে 120 ডেজত কৰিব পাৰে অৰুণ আৰু গীতুৱে 90 ডেজত কৰিব পাৰে তেতিয়াহ'লে অৰুণে অকলে কিমান দিনত কৰিব পাৰিব হয়নে এই অংকটো আমি আগতে বহুত সৰু অংক সৰুতেই পাইছিলোঁ কিন্তু আমি যদি প্ৰেক্টিছ নাথাকে তেতিয়াহ'লে আমাৰ কাৰণে এইটো হাৰ্ড লাগিব যদি আমাৰ ৰেগুলাৰ মেথছত প্ৰেক্টিছ নাথাকে তেন্তে আমি পৰীক্ষাৰ চিটুৱেশ্যনত গৈ এইটোক হাৰ্ড আমি পাম গতিকে এইটো আমাৰ অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ 120 ডেজটো আমাৰ শুদ্ধ উত্তৰ হ'ব নেক্সট কি আছে চাওক 68 নম্বৰটো কি হৈছে 68 নম্বৰটো কৈছে এইটো কেলকুলেশ্যনৰ অংক আৰু এইটো যেতিয়া কৰিব ইয়াৰ শুদ্ধ উত্তৰটো আপোনাৰ 68ৰ শুদ্ধ উত্তৰ অপশ্যন চি হ'ব 2704 আৰু এইটো এটা হাৰ্ড বুলি আমি ক'ব পাৰিম অলপ হাৰ্ড আছে আৰু কেলকুলেশ্যন ইমানো হাৰ্ড নাই কিন্তু অলপ টাইম কনজিউমিং হৈ যায় পৰীক্ষা চিটুৱেশ্যনত কেতিয়াবা এনেকুৱা অংক দেখিলে মানে মেথছৰ বেকগ্ৰাউণ্ড নাথাকা মানুহৰ কাৰণে অলপ টান হৈ যায় কেতিয়াবা সেইকাৰণে হাৰ্ড বুলি লিখিছোঁ এতিয়া কৈছে প্ৰশ্নবোধকৰ ঠাইত কোনটো হ'ব তো অংক কৰি যোনে 68 লৈকে অংক কৰিছে তাৰপিছত 69 টো এইটো মেথছৰ কুৱেশ্যন বুলি ভাবিব কিন্তু এইটো এটা ৰিজনিঙৰ কুৱেশ্যন গতিকে বহুতে এইটো ভুল কৰিব পাৰে বা টাইম বহুত লাগি যাব পাৰে তেওঁলোকে ভাবিব চাগে এইটো প্ৰপৰ্চনৰ অংক কিন্তু এইটো ৰেচিঅ' প্ৰপৰ্চনৰ অংক নহয় এইটো এটা ৰিজনিং কি কৈছে চি যদি 16 হয় ই যদি 36 হয় জি কিমান হ'ব আটাইতকৈ প্ৰথমত আপোনালোকে হিচাপ কৰক যে চি মানে কি চি কেই নম্বৰ এলফাবেট হয় 3 নম্বৰ ই কেই নম্বৰ এলফাবেট হয় 5 নম্বৰ আৰু জি কেই নম্বৰ এলফাবেট হয় 7 নম্বৰ হয়নে তো চাওক চিৰ পিছত কি লিখিছে 16 মানে 3 + 1 কৰিলে 4 স্কোৱাৰ কৰিলে 16 তেনেকৈ 5 + 1 কৰিলে 6 6ৰ স্কোৱাৰ কৰিলে 36 এনেকৈ 7 + 1 কৰিলে 8 8ৰ স্কোৱাৰ কৰিলে কিমান হ'ব 64 তো আনচাৰ ইজ 64 অপশ্যন এ ইজ দ্য ৰাইট আনচাৰ নেক্সট কি আছে এতিয়া নেক্সট কি আছে নেক্সটটো আছে 70 নম্বৰ যে তলৰ শৃংখলত অমিল সংখ্যাটো কি তো ইয়াৰ মাজত কোনটো অমিল বুলি সুধিছে একদম ইজি কুৱেশ্যন মানে ইয়াত কি ইজি আৰু কি দিব এছআই এক্সামৰ কাৰণে চাই লওক এইটো এটা ইজি কুৱেশ্যন মাৰ্ক কৰি লওক কি কৈছে এইটো 22 33 66 99 এতিয়ালৈকে আপোনালোকে নিশ্চয় বুজি পাইছে হয়তো এইবিলাক চব 11ৰ মাল্টিপল 11 2 = 22 11 3 = 33 11 6 = 66 11 9 = 99 11 11 = 121 হয়নে নহয় গতিকে এই 279 যোনটো এইটো আমাৰ শুদ্ধ উত্তৰ হ'ব এইটো 11ৰ মাল্টিপল নহয় 11ৰ মাল্টিপল এইটো 279টো নহয় গতিকে আমাৰ শুদ্ধ উত্তৰ অপশ্যন চি 279 হ'ব অমিল আমাক বিচাৰিছে অমিল এইটোই হ'ব নেক্সট কি আছে 71 টো চাক কি কৈছে যে হু এমং দ্য ফলোয়িং এম্বেচেডৰ্ছ অফ কুইন এলিজাবেথ ভিজিটেড আকবৰছ কোৰ্ট টু অবটেইন এ ফৰমান ফৰ ট্ৰেড ইন গুজৰাট তাৰমানে গুজৰাটত ট্ৰেড কৰিবৰ কাৰণে আকবৰৰ পৰা এটা ফৰমান ল'বলৈ কোন আহিছিল কুইন এলিজাবেথৰ এম্বেচেডৰ হিচাপে বা তেওঁৰ ৰাষ্ট্ৰদূত হিচাপে কোনে আহিছিলে আৰু এইটোৰ আনচাৰ হ'ব ছাৰ থমাছ ৰ কি হ'ব ছাৰ থমাছ ৰ এইবিলাক কেইটামান প্ৰশ্ন আহিছে যোনবিলাক আমাৰ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিছে এইবিলাক আমি মডাৰেট টু হাই বুলি ক'ব লাগিব দেই কিয় মডাৰেট টু হাই বুলি ক'ব লাগিব অসমৰ এক্সামবিলাকত ফৰ এক্সাম্পল আমাৰ এডিআৰিত আমি তেনেকুৱা ইণ্ডিয়ান হিষ্ট্ৰীৰ ডিপ কনচেপ্টবিলাকৰ পৰা কুৱেশ্যন আমি কম দেখা পাইছোঁ গতিকে যদি আপোনালোকে এডিআৰি প্ৰশ্নকাকত চাই পেলাই যদি প্ৰিপাৰেশ্যন কৰিছিলে তেন্তে অলপ সেইবিলাকত টান পাব গতিকে অলপ মডাৰেট টু হাই বুলি ক'ম ইণ্ডিয়ান হিষ্ট্ৰীৰ স্পেচিফিকেলি গোটেই প্ৰশ্নটোত মই দেখিছোঁ কেইবাটাও প্ৰশ্ন এনেকুৱা ইণ্ডিয়ান হিষ্ট্ৰীৰ আহিছে যোনকেইটা অলপ ডিপ কনচেপ্টৰ পৰা আহিছে গতিকে মই ক'ম যে এইবিলাক অলপ মডাৰেট টু হাই হ'ব বহুতে ক'ব চাগে যে এইটো কোনে নাজানিব যে থমাছ ৰয় আহিছিলে কিন্তু মই ক'ম মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা যে বহুতে নাজানিব বহুতে জানি গ'লেও এই পৰীক্ষাত এই প্ৰশ্নটো চাই পেলাই তেওঁ কনফিউজ হৈ যাব যে এইটো হ'বনে নহ'ব আৰু সকলোৱে জানে যে আমাৰ 0.50কে আমাৰ কি আছে নেগেটিভ মাৰ্কিং আছে গতিকে এজন কেণ্ডিডেটে মানে চিৰিয়াছ কেণ্ডিডেটে ৰিস্ক কেতিয়াও নল'ব আৰু যিসকলে ৰিস্ক মানে এনেই মানে ৰিস্ক লৈ থাকিব গোটেই প্ৰশ্নতে যোনে ৰিস্ক ল'ব তাৰ ৰিজাল্ট কেতিয়াও ভাল নহয় গতিকে কেলকুলেটিভ ৰিস্ক আমি ল'ব লাগে কম্পিটিটিভ এক্সামত তো যোনে চিৰিয়াছলি প্ৰিপাৰেশ্যন কৰিছে তেওঁ যদি একদম চিয়'ৰ হয় তেতিয়াই প্ৰশ্নৰ উত্তৰ দিয়ে গতিকে এইবিলাক প্ৰশ্ন অলপ মডাৰেট টু হাই বুলি মই নিশ্চয় ক'ম 72 নম্বৰ কুৱেশ্যনটো আহিছে যে when and where was the first meeting of Assam Association held অসম এছ'চিয়েশ্যনৰ প্ৰথম সভা কেতিয়া আৰু ক'ত হৈছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব 1905 at ডিব্ৰুগড় 1905 ডিব্ৰুগড়ত হৈছিলে কেতিয়া 1905 চনত এইটোক মই মানে ইজি বুলি ক'ম ইজি টু মডাৰেট বুলি ক'ম কাৰণ মডাৰেট এইকাৰণে ক'ম যে এইবিলাক ডেট বা স্থানবিলাক আমাৰ সচৰাচৰ আমি পাহৰি যাওঁ কেতিয়াবা কিন্তু আছাম এছ'চিয়েশ্যন এটা ইম্পৰ্টেণ্ট এছ'চিয়েশ্যন হয় অসমৰ এক্সামৰ কাৰণে গতিকে মই ইজি টু মডাৰেট ৰাখিছোঁ এইটো নেক্সট কি আছে চাওক 73 নম্বৰটো কৈছে 73 নম্বৰ কুৱেশ্যনটো কৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ অফ ইণ্ডিপেণ্ডেণ্ট আছাম কুৱেশ্যনটো আমি এটা ভিডিঅ' বনাইছিলোঁ আমি
যোনটো জিটিপিজিটি টেট হ'ব জিটিপিজিটি টেটৰ কাৰণে এটা ভিডিঅ' বনাইছিলোঁ যে অসমৰ প্ৰথম বিশেষ এইটো তিনিটা চৰি জিটিপিজিটি অকল নহয় জিটিপিজিটিৰ লগত এডিআৰই ইণ্টাৰভিউৰ কাৰণে এডিআৰই ইণ্টাৰভিউত সুধিব পৰা প্ৰশ্নবিলাক আমি আনিছিলোঁ ভিডিঅ' বনাই সেইটো চিৰিজ চলি আছে এতিয়াও তাতে এটা ভিডিঅ'ত আমি এইটো প্ৰশ্ন কভাৰ কৰিছিলোঁ যে অসমৰ প্ৰথম গভৰ্ণৰ কোন আছিলে আৰু কোন হ'ব এইটোৰ আনচাৰ কি হ'ব 73 নম্বৰৰ আনচাৰ হ'ব অপশ্যন চি ছাৰ আকবৰ হেদেৰি নেক্সট কি আছে চাওক 74 নম্বৰ কুৱেশ্যনটো আছে অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিলে আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব মণিৰাম দেৱান অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ মণিৰাম দেৱান এইবিলাক ইজি কুৱেশ্যন নেক্সট কি আছে চাওক 75টো কৈছে আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিলে এইটো হ'ব খ্ৰীষ্টপূৰ্ব 326 বা 326 BC 326 BC এই কুৱেশ্যনটোক আপুনি কি ক'ব এইটো ইজি ক'ব নে মডাৰেট ক'ব মইতো এইটো মডাৰেট টু হাৰ্ড বুলি ক'ম বহুতে ক'ব যে আলেকজেণ্ডাৰ কেতিয়া আহিছিলে এইটো সকলোৱে নাজানে মই জানামতে সকলোৱে নাজানে আৰু মানুহবিলাক মানে পাহৰি যায় আৰু এই আপুনি অপশ্যনবিলাক চাওকচোন 326 346 316 356 মানে কিমান কনফিউজিং হয় তো পৰীক্ষাত যদি একদম খাটাং নহয় মানুহে এইটোক আনচাৰ নকৰিব এৰি থৈ আহিব গতিকে এইটোক মডাৰেট টু হাই বুলি মই কৈছোঁ নেক্সট কি আছে চাওক বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ তলৰ কোন গুহাৰ অংশ চাওকচোন এইটো এটা মানে ইমান ইজি বুলি আপুনি ভাবে নেকি ইমান ইজি কুৱেশ্যন নহয় এইবিলাক হাৰ্ড কুৱেশ্যন বুলি ক'ম মই জিকেৰ ভিতৰত ভাল কুৱেশ্যন দিছে কিন্তু ইণ্ডিয়ান হিষ্ট্ৰী হওক বা ইণ্ডিয়ান ষ্টেটিক জিকেৰ পৰা এইটো ষ্টেটিক জিকেৰ পাৰ্ট হয় এই প্ৰশ্নটো গতিকে এইবিলাক অলপ হাৰ্ডৰ ফালে গৈছে এইটোৰ আনচাৰ হ'ব অপশ্যন চি এলিফেণ্টা কি হ'ব এলিফেণ্টা নেক্সট আছে কি অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিলে অৰুণোদয় মেগাজিনৰ প্ৰথম সম্পাদক কোন আছিলে ইয়াৰ আনচাৰ হ'ব অপশ্যন এ ডক্টৰ নাথান ব্ৰাউন কি হ'ব ডক্টৰ নাথান ব্ৰাউন এইটো ইজি বুলি ক'ব পাৰি অৰুণোদয়ৰ বিষয়ে আমি অলপ জানিব লাগে অৰুণোদয় বুলি নহয় বাকী মেগাজিন বা কাকতবিলাক যি আছিলে গোটেইখিনিৰ বিষয়তে আমি অলপ পঢ়ি যাব লাগে যদি আমি কম্পিটিটিভ এক্সাম অসমত দি আছোঁ নেক্সট কি আছে চাওক 78 নম্বৰ দ্য গান্ধী ইউৰিন পেক্ট ৱাজ এছ'চিয়েটেড উইথ হুইচ অফ দ্য ফলোয়িং মুভমেণ্টছ অফ ইণ্ডিয়া তো কোনটো আন্দোলনৰ লগত গান্ধী ইউৰিন পেক্ট জড়িত হৈ আছিলে এইটো হ'ব আইন অমান্য বা চিভিল অবিডিয়েঞ্চ অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ এইটো এটা আমি মডাৰেট বুলি ক'ব পাৰোঁ অলপ ইণ্ডিয়ান হিষ্ট্ৰীৰ ডিপ কনচেপ্টবিলাকৰ পৰা এই কুৱেশ্যনবিলাক সোধাৰ কাৰণে মডাৰেট বুলি মই ধৰিছোঁ এইবিলাকক নেক্সট কি আছে 79 নম্বৰটো চাওক কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতিৰ তথ্য পোৱা যায় এইটো চাওক বেদৰ বিষয়ে আহিলে আমি মানে জেনেৰেল আইডিয়াৰ পৰাও কেতিয়াবা কুৱেশ্যনৰ আনচাৰ দিব পাৰোঁ এইটো কি কৈছে যে আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃতি আৰু আমি জানো আটাইতকৈ প্ৰথম বেদ বা প্ৰাচীন বেদ কি ঋগ্বেদ গতিকে এইটোৰ আনচাৰ হ'ব অপশ্যন এ এইটো এটা ইজি কুৱেশ্যন আছিলে এইটো মানে কমন চেঞ্চৰ পৰাও কেইটামান প্ৰশ্নৰ উত্তৰ কৰিব পৰা যায় তাৰে ভিতৰত এইটো এটা 80 নম্বৰ কুৱেশ্যনটো আছে অসমত অভিৰুচি ক্ৰিয়া দিৱস ৰূপে কাৰ জন্মদিন পালন কৰা হয় এইটো এটা ইজি কুৱেশ্যন আমি জানিব লগা কুৱেশ্যন এইটো কি হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা কি হ'ব অপশ্যন বি ভোগেশ্বৰ বৰুৱা নেক্সট কি আছে চাওক 81 নম্বৰটো কি আছে 81 নম্বৰটো আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি দল গঠন কৰিছিলে অলপ কনফিউজিং কুৱেশ্যন বহুতে ইয়াত কনফিউজ হৈ যায় বহুতে কি ভাবে ইণ্ডিয়ান নেশ্যনেল আৰ্মি বুলি ভাবি লয় যে আইএনএ বনাইছিলে তেওঁ কি বনাইছিলে আইএনএ বনাইছিলে বুলি ভাবি লয় কিন্তু এইটো আনচাৰ নহয় আনচাৰ কি ফৰৱাৰ্ড ব্লক কি হৈছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা বা ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ওলাই আহি সুভাষ চন্দ্ৰ বসুৱে কি বনাইছিলে ফৰৱাৰ্ড ব্লক বনাইছিলে অপশ্যন চি ইজ দ্য ৰাইট আনচাৰ গতিকে এইটোক মই মডাৰেট বুলি ক'ম যিহেতু এইটো অলপ কি আছে অলপ কনফিউজ কৰা এইটো প্ৰশ্ন বহুতে কনফিউজ হৈ যায় ইয়াত নেক্সট কি আছে 82 চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ কোনে তেওঁৰ ৰাজধানী স্থানান্তৰিত কৰিছিল কোনে মানে কোন ৰজাই তেওঁৰ ৰাজধানী চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ স্থানান্তৰ কৰিছিলে কোচবিহাৰৰ কথা যেতিয়া আহে আমি কোচ বংশৰ কথাই আমি মনত পেলাওঁ গতিকে কোন হ'ব এইটোৰ আনচাৰ হ'ব শিশু সিংহ আৰু এওঁ কোন আছিলে এওঁ আছিলে বিশ্বসিংহৰ ভাতৃ বিশ্বসিংহই তেওঁক কি পাতিছিলে মানে ৰজা পাতিছিলে আৰু তেওঁৰ ৰাজধানী চিকানগ্ৰামৰ পৰা কোচবিহাৰলৈ স্থানান্তৰিত কৰিছিলে 82 গ'ল এতিয়া 83 নম্বৰ কুৱেশ্যনটো চাওঁ 83 নম্বৰ কুৱেশ্যনটো কি কৈছে যে নেম দ্য প্লেচ হোৱেৰ বুদ্ধিষ্ট বিলিভ গৌতম বুদ্ধ এটেইণ্ড পৰিনিৰ্বাণা আফটাৰ হিজ ডেথ তো ক'ত বুদ্ধসকলে বিশ্বাস কৰা মতে গৌতম বুদ্ধই পৰিনিৰ্বাণ ক'ত লাভ কৰিছিলে এনলাইটমেণ্ট যোনটোক কয় পৰিনিৰ্বাণ ক'ত লাভ কৰিছিলে তেওঁ কুশীনগৰত ক'ত লাভ কৰিছিলে কুশীনগৰ অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ এইটো কি বুলি ক'ব আপুনি বুদ্ধিজমৰ ওপৰত অলপ জ্ঞান থাকিব লাগিব এইটো ইণ্ডিয়ান হিষ্ট্ৰীৰ ভিতৰতে পৰে বুদ্ধিজম জেনিজম এইবিলাক কিন্তু আমাৰ অসমৰ যিবিলাক কম্পিটিটিভ এক্সাম হয় এইবিলাকত এই প্ৰশ্নবিলাক অহাৰ মানে চান্সেছ কম থাকে গতিকে কম অহা দেখা যায় গতিকে কেণ্ডিডেটে এইবিলাক প্ৰিপাৰেশ্যন কিমান কৰি গৈছিলে সেইটো ক'ব পৰা নাযায় গতিকে এইটোক মই হাৰ্ডৰ ভিতৰত ৰাখিম নেক্সট কি আছে 84 সমুদ্ৰগুপ্তৰ ৰাজসভাৰ সভাকবি কোন আছিলে সমুদ্ৰগুপ্তক গৈ ধৰি আনিলে প্ৰশ্নকাকতত হয়নে সমুদ্ৰগুপ্তত ৰাজসভাৰ সভাকবি কোন আছিলে হৰিসেন কি আছিলে হৰিসেন অপশ্যন বি ইজ দ্য ৰাইট আনচাৰ হাৰ্ডৰ ভিতৰত ৰাখিম নেক্সট কি আছে 85 কৈছে
অসমীয়া পৰ্দাৰ প্ৰথম অভিনেত্ৰী আইদেউ সন্দিকৈয়ে নিম্নলিখিত কোনটো নিজৰ মধ্যম নাম হিচাপে ব্যৱহাৰ কৰিছিল মধ্যম নাম মিডিল নেম হিচাপে তেওঁ কি ব্যৱহাৰ কৰিছিল বুলি আমাক সুধিছে 85 নম্বৰ কুৱেশ্যনত তো এইটো কি আছিলে জানেনে এইটো আছিলে নীলাম্বৰ অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ নীলাম্বৰ তেওঁৰ পিতৃৰ নাম আছিলে গতিকে তেওঁ কি ব্যৱহাৰ কৰিছিল আইদেউ নীলাম্বৰ সন্দিকৈ আইদেউ নীলাম্বৰ সন্দিকৈ বুলি তেওঁ মিডিল নেম লৈছিলে নীলাম্বৰ তো এইটো কি ক'ব হাৰ্ড ক'ব নে ইজি ক'ব এইটো মই হাৰ্ড বুলি ক'ম কাৰণ আইদেউ সন্দিকৈ আমি জানো তেওঁ প্ৰথম অভিনেত্ৰী জয়মতীৰ কেৰেক্টাৰ তেওঁ প্লে কৰিছিলে কিন্তু আমি তেওঁৰ নীলাম্বৰ যে তেওঁৰ মিডিল নেম সেইটো আমি নাজানিব পাৰোঁ গতিকে হাৰ্ডৰ ভিতৰত ৰাখিম আৰু জিএছ বস্তুটো এনেকুৱাই জিকে বা জিএছ বস্তুটো এনেকুৱাই মোৰ কাৰণে হাৰ্ড লাগিছে কিন্তু আপোনাৰ কাৰণে ইজি লাগিব পাৰে কাৰণ আপুনি যদি এই প্ৰশ্নটো ক'ৰবাত আগত যদি দেখা পাইছে বা আপুনি যদি পঢ়িছে তেতিয়াহ'লে কি হ'ব আপোনাৰ কাৰণে এইটো ইজি লাগিব কিন্তু মই যদি কেতিয়াও পঢ়া নাই বস্তুটো ইজি কুৱেশ্যনো মোৰ কাৰণে টান লাগিব তো মই হাৰ্ড এইকাৰণে কৈছোঁ যে চান্সেছ কিমান বেছি এই বস্তুটো কিমানজনে মানে পঢ়ি যোৱাৰ চান্সেছ আছে সেইটোৰ ওপৰত বেছ কৰি মই হাৰ্ড বা মডাৰেট বা ইজি কৈ আছোঁ এতিয়া আছে 86 নম্বৰ কুৱেশ্যন 1923 চনত কোনে স্বৰাজ দল গঠন কৰিছিল স্বৰাজ দল কোনে গঠন কৰিছিল অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ মতিলাল নেহৰু আৰু চিয়াৰ দাস মানে চিত্তৰঞ্জন দাস তেওঁলোকে কি কৰিছিলে 1923 স্বৰাজ দল গঠন কৰিছিল মতিলাল নেহৰু কোন হয় জানেনে মতিলাল নেহৰু আমাৰ জৱাহৰলাল নেহৰুৰ দেউতাক হয় 87 কৈছে আহোম ৰজাৰ ৰান্ধনি ঘৰত লাই মেকুৰীৰ কি কাম আছিল তো লাই মেকুৰী এটা উপাধি এই লাই মেকুৰীৰ কাম কি আছিলে তেওঁৰ কাম আছিলে খাদ্যৰ সোৱাদ লোৱা অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ কিমানজনে জানিছিল বা মই এইটো মডাৰেটত ৰাখিম আহোম হিষ্ট্ৰী হয় কিন্তু অলপ বেলেগ ধৰণৰ আহোম হিষ্ট্ৰীত সুধি দিছে এবাৰ এতিয়া কি কৈছে 88 নম্বৰ কুৱেশ্যনটো চাওক যে ৰবীন্দ্ৰনাথ টেগোৰ ৰিনাউন্সড হিজ নাইটহুড ইন প্ৰটেষ্ট এগেইনষ্ট যে ৰবীন্দ্ৰনাথ টেগোৰে কি কৰিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিলে এইটো আমাৰ ইজি কুৱেশ্যন বুলি আমি ক'ব লাগিব এইবিলাক আমি জানিব লাগে এইটো আছিলে অপশ্যন বি জালিয়ানৱালা বাগ মেছেকিয়াৰ বা জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত তেওঁৰ নাইটহুডটো বা ছাৰ উপাধি তেওঁ পৰিত্যাগ কৰিছিলে 89 নম্বৰ কুৱেশ্যন আছে আহোম আৰু মোগলসকলৰ মাজত প্ৰথম ৰণ চামধৰাৰ ৰণ হৈছিলে শেষৰ ৰণ কোনটো বা এটা ষ্টেটমেণ্ট দি দিছে ইয়াত তাৰপিছত প্ৰশ্ন কৰিছে এই ষ্টেটমেণ্টৰ লগত ইয়াৰ প্ৰশ্নটো কমপ্লিট ডিফাৰেণ্ট হয় এইটো এটা ষ্টেটমেণ্ট আৰু প্ৰশ্নটো শেষৰ ৰণটো সুধিছে আহোম আৰু মোগলৰ শেষৰ ৰণ কোনটো ইটাখুলিৰ ৰণ কিন্তু ইটাখুলিৰ ৰণ হয়নে নহয় আপোনালোক নিশ্চয় জানে হয়তো এইটো এটা ইজি কুৱেশ্যন হ'ব যে 1682 ইটাখুলিৰ ৰণ হৈছিলে আৰু আহোম আৰু মোগলৰ মাজত এইটোৱে শেষৰ ৰণ আছিলে এইটো এটা ইজি কুৱেশ্যন হ'ব দেই 89টো আৰু 90 নম্বৰটো 1925ত লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল লেবাৰ স্বৰাজ দল কোনে স্থাপন কৰিছিল 1925ত মানে 1990 চনত কোনে লেবাৰ স্বৰাজ দল গঠন কৰিছিল এইটো এটা মানে মইতো ক'ম এইটো মানে এক্সট্ৰিমলি হাৰ্ড কুৱেশ্যন বুলি মই ক'ম কিমানজনে জানিছিলে এইটো বস্তু লেবাৰ স্বৰাজ দল কোনে গঠন কৰিছিলে এইটো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ কাজী নজৰুল ইছলাম ইজ দ্য ৰাইট এনচাৰ কাজী নজৰুল ইছলামক মানে আপোনালোক জানেনে কাজী নজৰুল ইছলাম এনে তেওঁ কি কৰিছিল বা তেওঁ কি প্ৰফেশ্যনত আছিলে তেওঁ এজন কবি আছিলে পয়েট আছিলে কি আছিলে পয়েট আছিলে কবি আছিলে আৰু তেওঁক বিদ্ৰোহী কবি বুলি জনা গৈছিলে নেক্সট কি আছে 91 নম্বৰ কুৱেশ্যনটো চাওক 91 নম্বৰ কুৱেশ্যনটো আছে যে কোম কণ্টং আৰু কাম্বাং কোন জনগোষ্ঠীৰ মহিলাৰ ঐতিহ্যবাহী সাজ পোছাক তো এইটোৰ উত্তৰ হ'ব অপশ্যন এ ৰাভাসকলৰ সাজ পোছাক হয় এইটো মডাৰেট বুলি ক'ম নেক্সট কি আছে কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিলে 1963 অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ ইজি কুৱেশ্যন এইটো আহি থকা কুৱেশ্যন নেক্সট কি আছে বৰ্মন ৰাজবংশ কোনে স্থাপন কৰিছিল ইজি কুৱেশ্যন বৰ্মন বংশ কোনে স্থাপন কৰিছিল পুষ্যবৰ্মন কোনে কৰিছিল পুষ্যবৰ্মন বৰ্মন বংশৰ যদি শ্ৰেষ্ঠ ৰজাৰ নাম সুধিলে হয় তেতিয়া ভাস্কৰ বৰ্মন হ'লহেঁতেন কিন্তু এতিয়া কি সুধিছে আমাক যে কোনে স্থাপন কৰিছিলে পুষ্যবৰ্মনে স্থাপন কৰিছিলে নেক্সট কি আছে 94 নম্বৰ কুৱেশ্যনটো চাওক 94 নম্বৰ কুৱেশ্যনটো কৈছে যে নিম্নলিখিত কোনজন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল কোনজন আছিল এইটো চাওক এইটো ইজি কুৱেশ্যন এইটো আহি থকা কুৱেশ্যন যোনে অলপ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে তেওঁলোকৰ কাৰণে এইটো ইজি কুৱেশ্যন প্ৰথমজন গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড উইলিয়াম বেণ্টিং তেওঁ 1835 চনত প্ৰথম কি হৈছিলে গভৰ্ণৰ জেনেৰেল হৈছিলে আপোনালোকে নিশ্চয় জানে হয়তো প্ৰথম কি আছিলে তিনিটা প্ৰেচিডেঞ্চি আছিলে প্ৰেচিডেঞ্চি অফ বেংগল প্ৰেচিডেঞ্চি অফ বম্বে এণ্ড প্ৰেচিডেঞ্চি অফ মাদ্ৰাছ এই তিনিটা প্ৰেচিডেঞ্চিৰ কাৰণে এজন জেনেৰেল আছিলে কি আছিলে জেনেৰেল আছিলে তাৰপিছত কি কৰিছিলে গভৰ্ণৰ জেনেৰেল এটা প্ৰেচিডেঞ্চিৰ কাৰণে গভৰ্ণৰ জেনেৰেল এজন আছিলে তাৰপিছত কি কৰিলে না 1833 যোনটো চাৰ্টাৰ এক্ট আহিলে তাত কি কৰিলে গভৰ্ণৰ জেনেৰেল অফ বেংগল যোন আছিলে না তেওঁক কি কৰি দিলে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি পাৱাৰ দি দিলে তো তেতিয়াই আমাৰ গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াৰ কনচেপ্টটো আহিছিলে আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বা ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিলে লৰ্ড উইলিয়াম বেণ্টিং
নেক্সট কি আছে চাওক 94 গ'ল 95 নম্বৰ কুৱেশ্যনটো আছে কামৰূপৰ প্ৰথমগৰাকী মুছলিম আক্ৰমণকাৰী কোন আছিলে বক্তিয়াৰ খিলজী কোন আছিলে মহম্মদ বক্তিয়াৰ খিলজী ইজি কুৱেশ্যন হয় এইটো নেক্সট কি আছিলে চাওক নেক্সট আছে 96 নম্বৰ কুৱেশ্যনটো ক'ত কৈছে যে স্বৰাজ শব্দটো প্ৰথমবাৰৰ বাবে দাদাভাই নৌৰোজীয়ে ব্যৱহাৰ কৰা কংগ্ৰেছ অধিৱেশন হোৱা চন আৰু স্থান মানে স্বৰাজ শব্দটো প্ৰশ্নটোত কেইবাটাও প্ৰশ্নৰ উত্তৰ দি দিছে আকৌ স্বৰাজ শব্দটো প্ৰথমবাৰ কোনে আনিছিল বুলি ক'লে এইটো দাদাভাই নৌৰোজীয়ে আমি উত্তৰ দিব লাগিছিলে ক'ত আনিছিলে তেওঁ প্ৰথম এই শব্দটো কংগ্ৰেছ অধিৱেশনত তো সেই অধিৱেশনটো কোন চনত হৈছিলে আৰু ক'ত হৈছিলে এইটো হৈছিলে 1906 চনৰ কলিকতা যোনটো অধিৱেশন হৈছিলে তাত তেওঁ প্ৰথম স্বৰাজ শব্দটোৰ কি কৈছিলে স্বৰাজ শব্দটো তেওঁ প্ৰথমবাৰৰ কাৰণে ব্যৱহাৰ কৰিছিলে আৰু এটা কথা আপোনালোকে নিশ্চয় জানে যদি আপোনালোকে ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িছে বা কংগ্ৰেছৰ হিষ্ট্ৰী পঢ়িছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ তেতিয়াহ'লে আপোনালোকে জানে যে তিনিটা ছেশ্যন খুব ইম্পৰ্টেণ্ট আছিলে 1905ত কি ইম্পৰ্টেণ্ট ঘটনা হৈছিলে আপোনালোকে কমেণ্ট বক্সত জনাবচোন পাৰিলে নহ'লে ময়ে কৈ দিম 1906 আৰু 1907 এই তিনিটাই কি আছিলে আমাৰ ইম্পৰ্টেণ্ট ইভেণ্ট হোৱা কি আছিলে আমাৰ চন আছিলে ইম্পৰ্টেণ্ট ইভেণ্ট বহুত ইম্পৰ্টেণ্ট ইভেণ্ট তেতিয়া আমাৰ হৈছিলে কি হৈছিলে 1905ত হৈছিলে পাৰ্টিশ্যন অফ বেংগল কি হৈছিলে পাৰ্টিশ্যন অফ বেংগল হয়নে বংগভংগ হৈছিলে 1906ত কলিকতা অধিৱেশনত তেওঁলোকে স্বৰাজৰ কথা ক'লে বয়কটৰ কথা ক'লে স্বদেশীৰ কথা ক'লে কংগ্ৰেছে যে আমি স্বৰাজৰ কনচেপ্ট আনিছোঁ স্বৰাজ আমাৰ অধিকাৰ আৰু তাৰপিছত কি ক'লে যে বয়কট কৰিম আমি বিদেশী বস্তু বয়কট কৰিম আৰু কি কৈছিলে যে স্বদেশী আমি ইউজ কৰিম স্বদেশী তে এইবিলাক ষ্টেপ লোৱা হৈছিলে আৰু 1907ত চুৰতত কংগ্ৰেছ ছেশ্যনটো হৈছিলে চুৰত তেতিয়া ছেশ্যনটো ক'ত হৈছিলে চুৰত আৰু চুৰতত কি হৈছিলে কংগ্ৰেছৰ দুটা পাৰ্ট হৈ গৈছিলে সেইটো কি বুলি কয় চুৰত স্প্লিট বুলি কয় চুৰত স্প্লিট হয়নে চৰমপন্থী আৰু নৰমপন্থীৰ মাজত আমাৰ দুই ভাগ হৈ গৈছিলে কংগ্ৰেছ কিয় হৈছিলে যে এই যে বংগভংগ যেতিয়া হ'ল 1905ত তেতিয়া কংগ্ৰেছৰ এটা পৰ্চনে তেওঁলোকে ভাবিছিলে যে জোৰদাৰ আন্দোলন কৰিব লাগে আৰু এইটোৰ প্ৰতিবাদ খুব ভালকৈ প্ৰতিবাদ কৰিব লাগে কিন্তু এটা ছেকশ্যন আছিলে যে তেওঁলোকে অলপ কি ক'ম এইটোক ইমান এটা তেওঁলোকে খুব এটা প্ৰতিবাদ কৰিব বিচৰা নাছিলে তেওঁলোকে বয়কট বা স্বদেশী তেওঁলোকে অলপ কমকৈ প্ৰতিবাদ কৰিব বিচাৰিছিলে সেই কথাটোক লৈ পেলাই কংগ্ৰেছৰ মাজতে এটা মতানৈক্য দেখা দিলে দুটা পাৰ্টিৰ মাজত আৰু তাৰপিছত 1907ত এইটোক লৈ পেলাই কি হ'ল চুৰতত কংগ্ৰেছৰ মাজতে দুই ভাগ হৈ গ'ল এইটোক চুৰত স্প্লিট বুলি কয় গতিকে এইখিনি আছিলে আমাৰ 96 নম্বৰ কুৱেশ্যন আৰু এইটো কি বুলি ক'ম এইটো অপশ্যন হ'ব অপশ্যন বি 1906ত কলিকতা এইটো এটা ইজি বুলি নকওঁ মডাৰেট বুলি ক'ম এনেতো আমি জানিব লাগে এইবিলাক ইম্পৰ্টেণ্ট ইভেণ্ট হয় কিন্তু তথাপি ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আহিছে গতিকে মডাৰেট বুলি ক'ম নেক্সট কি আছে 96ৰ পিছত 97 হয়নে 97ত কি কৈছে যে হু ৱাজ দ্য ফাদাৰ অফ কিং হৰ্ষবৰ্ধনক মনত পৰিছেনে হৰ্ষবৰ্ধন কোন আছিলে কুমাৰ ভাস্কৰ বৰ্মন যে আছিলে ভাস্কৰ বৰ্মনৰ বন্ধু আছিলে তেওঁ মিত্ৰ আছিলে তেওঁ কনৌজৰ ৰজা আছিলে হৰ্ষবৰ্ধন হয়নে ভাস্কৰ বৰ্মন ক'ত আছিলে কামৰূপৰ ৰজা আছিলে আৰু হৰ্ষবৰ্ধন ক'ত আছিলে কনৌজৰ ৰজা আছিলে তো তেওঁলোকৰ মাজত এটা বন্ধুত্ব স্থাপন হৈছিলে এতিয়া আমাক সুধিছে যে কিং হৰ্ষবৰ্ধনৰ পিতাৰ নাম কি বা ফাদাৰৰ নাম কি হোৱাট ইজ দ্য নেম অফ দ্য ফাদাৰ অফ কিং হৰ্ষবৰ্ধন আৰু এইটো কি হ'ব প্ৰভাকৰ বৰ্মন কি হ'ব প্ৰভাকৰ বৰ্মন অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ হাৰ্ড কুৱেশ্যন বুলি ক'ম এইটো নেক্সট কি আছে হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ক'ত হৈছিলে হিন্দু মহাসভা 1915 চনত অনুষ্ঠিত হৈছিলে এইটো ক'ত অনুষ্ঠিত হৈছিলে এইটো এলাহাবাদত অনুষ্ঠিত হৈছিলে অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ হাৰ্ড কুৱেশ্যন আপোনালোকে কমেণ্ট বক্সত জনাব হিন্দু মহাসভা কোনে আৰম্ভ কৰিছিলে কোনে স্থাপন কৰিছিলে হিন্দু মহাসভা এইটো নিশ্চয় আপোনালোকে জনাব কমেণ্ট বক্সত এতিয়া চাওক 99 নম্বৰ কুৱেশ্যন কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল এইটো আমি জানিব লগা কুৱেশ্যন অপশ্যন চি ইজ দ্য ৰাইট এনচাৰ নৰনাৰায়ণ ইজি কুৱেশ্যন নেক্সট কি আছে 100 নম্বৰ কুৱেশ্যন এইটো আমাৰ শেষৰটো কুৱেশ্যন আপোনালোকে নিশ্চয় আপোনালোকৰ মাৰ্কখিনি হিচাপ কৰিব আৰু কমেণ্ট বক্সত জনাব যাতে মই কমেণ্টখিনি চাই পেলাই এটা ভালদৰে ষ্টাডি কৰাৰ পিছত কাট অফ এটা প্ৰিডিকশ্যন কৰিব পাৰোঁ আপোনালোকৰ কাৰণে নিশ্চয় জনাব কিমানটা শুদ্ধ হৈছে আৰু কিমানটা অশুদ্ধ হৈছে মই পেটাৰ্ণটো কৈ দিওঁ কেনেকৈ জনাব নিজৰ কেটাগৰীটো লিখিব যে SC কেটাগৰী ৰাইট কেইটা হৈছে আৰু ৰং কেইটা হৈছে এইটো লিখি পেলাই বাছ লিখি দিলে হ'ল বা আপোনাৰ জেনেৰেল কেটাগৰী জেনেৰেলৰ ৰাইট কেইটা হৈছে আৰু ৰং কেইটা হৈছে লিখি দিব নেক্সট কি আছে 100 নম্বৰ কুৱেশ্যন আৰু এইটো লাষ্ট কুৱেশ্যন শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিলে এইটো আমি সকলোৱে জানো অপশ্যন বি ইজ দ্য ৰাইট এনচাৰ সত্যসন্ধা দেৱী কেইটামান ইজি কুৱেশ্যনো আহিছে এইটোৰ মাজত এইটো এটা ইজি কুৱেশ্যন গতিকে এইখিনি আছিলে আমাৰ 100টা কুৱেশ্যন আপোনালোকে নিশ্চয় আপোনালোকৰ মাৰ্কখিনি হিচাপ কৰিব ধন্যবাদ